গুড মর্নিং জয় শ্রীরাম। কি কম আৰু আজি নবরাত্রি, প্রথম নবরাত্রি, দুর্গা পূজাৰ কাৰণে বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ। পূজা কেতিয়া আহিব। কিন্তু যেতিয়া পূজা আহিলে বুকুত বিষ। গম পাইছে কিয় সেই বিষ? জুবিন দা, এটাই নাম জুবিন দা। জুবিন দা আমাৰ মাজত নাই, সকলোৱে আমি জানো। কিন্তু জুবিন দা আমাৰ মাজত নাই, তেওঁৰ শৰীৰ আমাৰ মাজত নাই। কিন্তু জুবিন দা সদায় আমাৰ মাইণ্ডত, হাৰ্টত, প্ৰতিটো কোণে, প্ৰতিটো গানৰ মাজে মাজে, সুৰৰ মাজে মাজে, তালৰ মাজে মাজে জুবিন দা আছে। জুবিন দা নাথাকিলে বিহুত কি হ'ব, দুৰ্গা পূজাত কি হ'ব, কৰম পূজাত কি হ'ব, মানে ক'তো যেন গান থাকিও সকলোৱে গান গাব, কিন্তু গান থাকিও যেন কিবা এটা নাইকিয়া যেন লাগিব। কিবা এটা সুৰ থাকিব, তাল থাকিব, কিন্তু সেই ভইচটো, এই জুবিন দাই যে সুৰ এটা দিয়ে যে, কিবা কি ক'ম আৰু মানে কি ক'ম। জুবিন দা যেতিয়া আছিলে, মই জুবিন দাৰ গান শুনো, ভাল লাগে। জানো জুবিন দা আছে, জুবিন দা গান গায়, জুবিন দা মোৰ ফেভাৰিট, ভাল লাগে। কিন্তু যেতিয়া জুবিন দা নাই না, তেতিয়া যিটো বিষ আহিছে না, যেতিয়া জুবিন দাৰ প্ৰতি যোনটো মানে আৱেগ, যিটো ফিলিংছ এটা, মানে কিয় নাই তুমি সুধিব মন যায়, কিয় নাই। আৰু কেইটামান দিন ৰখি যাবতো পাৰিলা হয়, কিন্তু কি কৰিম, জন্ম মৃত্যু আৰু বিবাহ, এই তিনিটা বস্তু কোনো ৰখাব নোৱাৰে। প্ৰভুৱে তেওঁক লৈ গ'ল, কিন্তু তেওঁ সদায় জীয়াই থাকিব আমাৰ মাজত, আমাৰ মাইণ্ডত, আমাৰ হাৰ্টত, সকলোতে জুবিন থাকিব। জুবিন দা অমৰ হওক, তাকে মই কামনা কৰিছোঁ। আজি নৱৰাত্ৰি দিন আমি দুৰ্গা পূজাত মই দুৰ্গা মাক এটা কথা ক'ম, জুবিন দাৰ আত্মা যেন শান্তি পায়। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।